আমি হনুমান চালিচাখনত ইমানো সুন্দৰকৈ কথাখিনি লিখা আছে। সেইকাৰণে হনুমান চালিচাখন আমি বুজি বুজি যেতিয়া পাঠ কৰিম, তাত কি লিখা আছে যেতিয়া আমি বুজি পাম, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ মনৰ ভাল চিন্তাখিনি আহিবলৈ ল'ব। হনুমান চালিচাই মনৰ দুখ আঁতৰাই, মনৰ দুখবোৰ আঁতৰাই আজিৰ জীৱনৰ এটা শব্দ হৈছে যে ডিপ্ৰেশ্যন, এংজাইটি বা তেনেধৰণৰ মন খুব বিষাদৰে ভৰি থাকে, এনেবোৰ কথাই বজৰংগ বলীৰ যিখন হনুমান চালিচা, সেই চালিচাখনে দূৰ কৰি দিয়ে। আৰু বিভিন্ন কথা তাত লিখা আছে। আমি হনুমান চালিচাখন পাঠ কৰোঁতেই আমি তেখেতৰ ওচৰত আমি ডিক্লেয়াৰ কৰি দিওঁ, আমি ডিক্লেয়াৰ কৰিছোঁ যে আমি একোৱেই নাজানো প্ৰভু। আমি যদি বহুত বেছি জনা শুনা মানুহ বুলি নিজকে ভাবি লওঁ, তেতিয়া আমাৰ কিন্তু কোনো ধৰণৰ কাম সিদ্ধি নহয়। আৰু সেইকাৰণে হনুমান চালিচাখনত আমাক প্ৰথমতেই আমি তেখেতৰ ওচৰত ডিক্লেয়াৰ কৰিবলৈ দি দিয়ে যে তুমি নিজকে কৈ দিয়া তুমি একো নাজানা। এই কথাটো কেনেধৰণে আৰম্ভ হৈছে আপুনি চাওক। হনুমান চালিচাখনত আপোনালোকে জানে দোহা, প্ৰথমতে দুটা দোহা, তাৰপিছত চৌপাই বুলি কয়, যিখিনি জয় হনুমান জ্ঞান গুণ সাগৰ, এইখিনি চৌপাই, আৰু একেবাৰে শেষত আৰু এটা দোহা আছে। যেতিয়া আমি প্ৰথমতে হনুমান চালিচাখন পাঠ কৰিম, হনুমান চালিচাখন আৰম্ভ হ'ব এনেধৰণে, শ্ৰী গুৰু চৰণ সৰোজ নিজ মন মুকুৰ সুধাৰি, বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কু ফল চাৰি, বুদ্ধিহীন তনু জানকী সুমিৰ পৱন কুমাৰ। মই যে ক'লো যে আমি যে ডিক্লেয়াৰ কৰিলোঁ আমি একো নাজানো বুলি, সেইটো এনেধৰণে কৈছে যে বুদ্ধিহীন তনু জানকী সুমিৰ পৱন কুমাৰ, আমি বুদ্ধিহীন, সেই পৱন কুমাৰ তুমি শুনা, তোমাক আমি স্মৰণ কৰিব লৈছোঁ। বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। তুমি আমাক কি দিবা? বল দিবা, বুদ্ধি দিবা, বিদ্যা দিবা। আমাৰ জীৱনত অহা যিকোনো বিপদ আপদ সমস্যাবিলাক যদি আপুনি ভালকৈ ভাঙি চিঙি চাই, ভালকৈ যদি আপুনি গভীৰভাৱে চাবলৈ লয়, তেনেহ'লে সেই বিপদখিনি আমাৰ কোনোবাখিনিতে বল হেৰাইছে, কোনোবাখিনিতে বুদ্ধি হেৰাইছে, কোনোবাখিনিতে বিদ্যা হেৰাইছে। এই তিনিওটা বিষয় যেতিয়া আমাৰ হেৰাই যায়, তেতিয়া আমাৰ বিপদবোৰ আহে। আৰু সেইখিনি দিবৰ কাৰণে তেখেতক আমি অনুৰোধ কৰিছোঁ, হে প্ৰভু আমি একোৱেই নাজানো, তুমি আমাক বল বুদ্ধি বিদ্যা দিয়া। আৰু এজন মানুহে যদি প্ৰত্যেক দিনাই হনুমান প্ৰভুৰ ওচৰত কৈ থাকে, হে প্ৰভু বল বুদ্ধি বিদ্যা দিয়া, বল বুদ্ধি বিদ্যা দিয়া, বল বুদ্ধি বিদ্যা দিয়া, তেতিয়া আপোনালোকক তেওঁ যেতিয়া দিবলৈ ল'ব, তেওঁ যিদিনাই ভাবিবে যে এওঁ ভক্তি কৰিছে, এখেতৰ ভক্তিত মই সন্তুষ্ট হ'লোঁ, তেওঁক মই দিওঁ, আপুনি বিশ্বাস কৰক, তেওঁ যেতিয়া দিব আৰু কোনেও কেতিয়াও আপোনাৰ পৰা কাঢ়িব নোৱাৰে।